মঙলদৈ নগৰ সমবায় বেংকৰ আজি 2024-25 চনৰ বাৰ্ষিক সাধাৰণ সভাখন আছিলে। ইতিমধ্যে এই সাধাৰণ সভাখন সুচাৰুৰূপে চলি ইতিমধ্যে এখন শেষ হৈছে আৰু এই চেগতে মই আমাৰ মঙলদৈ নগৰ সমবায় বেংকৰ সকলো অংশীদাৰকে আজিৰ সভাখন সুচাৰুৰূপে চলাই নিয়াত তেওঁলোক উপস্থিত থাকি যি সহায় সহযোগিতা আগবঢ়ালে তাৰ কাৰণে আটালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মঙলদৈ নগৰ সমবায় বেংকৰ বৰ্ড অফ ডাইৰেক্টৰ্ছ কৰ্মচাৰী এজেণ্ট আটাইলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মোৰ সাংবাদিক বন্ধু বান্ধৱীসকলকো আজি সভাখনত উপস্থিত থাকি আমাক উৎসাহিত কৰাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ প্ৰায় এতিয়া 51 কোটিৰ ওপৰত আমাৰ ব্যৱসায় হৈছে। লোনো প্ৰায় আমাৰ 14 কোটি আপুনি 15 কোটিমান হ'ব আৰু এতিয়া লোন আমাৰ বৰ্তমান দিয়া আছে। সম্প্ৰসাৰণৰ কাৰণেতো আমি ইতিমধ্যে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়ালৈ লিখি থৈছোঁ, কিন্তু যোৱা কেইটামান বছৰত আমাৰ চেফ লাগি থকাৰ কাৰণে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই আমাক এই অনুমতি দিয়া নাছিল। কিন্তু যোৱা বিত্তীয় বৰ্ষত মাৰ্চৰ আমাৰ চেফ উঠাই দিব বুলি আমি আশা ৰাখিছোঁ, কাৰণ ৰিজাৰ্ভ বেংকৰ যি নিয়ম NPA 6% তলত থাকিব লাগে সেইটো ইতিমধ্যে আমাৰ তাৰ তলত আছে আৰু আমি ইতিমধ্যে তেওঁলোকলৈ চিঠি লিখিছোঁ যাতে আমাৰ চেফ উঠাই দিয়ে, আৰু চেফ উঠাই দিলে আমি আশা ৰাখিছোঁ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই আমাক নতুন ব্ৰাঞ্চ খুলিবৰ কাৰণে অনুমতি দিব। 4,500 অধিক আছে এতিয়া। শ্বেয়াৰ হোল্ডাৰৰ কথাটোতো আমাৰ সেনেকুৱা কথা নাথাকে। আপুনি মানে সমবায় আন্দোলনটোত যিসকলে বিশ্বাসী তেওঁলোকে আমাৰ তাত যেতিয়া শ্বেয়াৰৰ কাৰণে বিচাৰি আহিব আমি নিশ্চয় তেওঁলোকক শ্বেয়াৰ দিম। ধন্যবাদ জ্ঞাপন কৰিছোঁ। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।